ৰামবিলাস পাছোৱানদেৱৰ মাৰি থৈ যোৱা লোক জনশক্তি পাৰ্টীৰ স্থাপন জন্মদিৱসটো আমি পালন কৰিছোঁ। ইয়াৰ আগতে বন্তি প্ৰজ্বলন কৰিব লাগিব, যিহেতু আমাৰ মাননীয় ৰামবিলাস পাছোৱানদেৱ আমাৰ মাজৰ পৰা আঁতৰি যোৱা আজি 3 মাহ হ'ল। তেখেতৰ আত্মাৰ সদ্গতিৰ কাৰণে আমি 1 মিনিট মৌন প্ৰাৰ্থনাৰে আৰু বন্তি প্ৰজ্বলনে আজি স্থাপনা দিৱস আৰম্ভ কৰিম। সকলোৱে দিয়ে ৰামবিলাস পাছোৱানদেৱ অমৰ হওক, অমৰ হওক, অমৰ হওক। ৰামবিলাস পাছোৱানদেৱ অমৰ হওক, অমৰ হওক, অমৰ হওক। ৰামবিলাস পাছোৱানদেৱ অমৰ হওক, অমৰ হওক, অমৰ হওক, অমৰ হওক। মণ্ডলদেৱৰ আজি 20 বছৰ আমি 20 বছৰীয়া হোৱাৰ আমাৰ লোক জনশক্তি পাৰ্টি 20টা বসন্ত পাৰ হৈ গ'ল, ডেকা হ'ল, যুৱক হ'ল। যদিও আমাৰ অসমত আমি এতিয়ালৈকে কোনো বিধায়ক উলিয়াব পৰা নাই, কিন্তু এই 2021ত আমি 100 চিটত দিম। আমাৰ নিজৰ তাৰ আশা লৈ আমি সকলোকে আজি জন্মদিনৰ শুভাৰম্ভ কৰিবৰ কাৰণে কেক কাটিবৰ কাৰণে অনুৰোধ জনাওঁ। সবাই যাবা কেক কাটিব। লাগিব খাওঁ ডেকা আমাৰ তাইতো আমাৰ ভাল ছিংগাৰ বাকীখিনি আছে। অতুল পাঠক অফিচ আমাৰ কাৰ্যালয়ত আজি হেৰি কথা আছিলে তাৰমানে, কিন্তু আমি কাৰ্যালয় সৰু হোৱাৰ কাৰণে আমি ইয়ালৈ লৈ আহিলোঁ। এতিয়া কথা হ'ল কি, আমি 2021ত আমাৰ নিৰ্বাচন খেলোৱাৰ কাৰণে প্ৰতিখন জিলাতে আমাৰ হৈ আছে। এই ৰামবিলাস পাছোৱানদেৱ এনে এজন মানুহ যিজনে ধৰক 1969 চনতে বিধায়ক হৈছে। গতিকে সেই পাৰ্টি আমি কিন্তু অসমত আমি পাৰ্টিটো এতিয়ালৈকে ঠিক কৰিব পৰা নাই, কিন্তু এইবাৰ আমি 100 চিট দিম। এখেতো এজন দাবীদাৰ টিকেট। আমাৰ জোনমণি আছে, আমাৰ অতুল পাঠক। গতিকে মই ইয়াৰ বিষয়ে ক'বৰ কাৰণে কিবা আছে যে আমাৰ জোনমণিক ক'বৰ কাৰণে বা দীপামণিক ক'বৰ কাৰণে অনুৰোধ জনাইছে, কিবা সুধিবলগীয়া আছে? পোনপ্ৰথমে মই আপোনালোকলৈ মোৰ আন্তৰিক শ্ৰদ্ধা, মৰম, ভালপোৱা আৰু সন্মান যাচিছোঁ। লগতে মই আটাইতকৈ আপোনালোকৰ লগতে প্ৰথমতে যাচিব খুজিছোঁ আমাৰ সোণামণি দাসলৈ। তেখেতে আজি যথেষ্ট কষ্ট কৰি পাৰ্টিটো বৰ্তাই ৰাখি জীয়াই ৰাখি যিখিনি আমাক অনুপ্ৰেৰণা দি আছে, আমাক যিখিনি উৎসাহ উদ্দীপনা দি আগুৱাই যোৱাত সহায় কৰি আছে। আমি যদি এই সুযোগখিনি লৈ ভৱিষ্যতে কিবা ভাল এটা পদত অধিষ্ঠিত হৈ এনে এটা পাৰ্টিৰ পৰা আমি কিবা ভাল কাম কৰিব পাৰোঁ, যদি সেই কামবিলাকৰ ভিতৰত আমাৰ ফাৰ্ষ্ট কাম হ'ব ছ'চিয়েল ডেভেলপমেণ্ট, এগ্ৰিকালচাৰ ডেভেলপমেণ্ট। আৰু এগ্ৰিকালচাৰ ডেভেলপমেণ্ট মানে ভোগ নিবাৰণ, দুৰ্ভিক্ষ নিবাৰণ। এনেকুৱা এটা সুযোগ আমাক সোণামণি দাসে অতদিনৰ পৰা তেওঁ নিজে ছেক্ৰিফাইচ কৰি কষ্ট কৰি পাৰ্টিৰ হকে